গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, পলিটিৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে আছে ওলকচু আৰু শুকান মাছ। ওলকচুখিনি বইল কৰি লোৱা হৈ গৈছে। তাৰপিছতে আমি এতিয়া পিঁয়াজখিনি ভাজি লৈ ইয়াতে শুকান মাছখিনি আমি ভাজি ল'ব লাগিব। ভাজা ধুনীয়াকৈ হৈ গ'লে আমি ইয়াতে ওলকচুখিনি দি দিম। আকৌ অন্যফালে হৈ আছে এয়া গাহৰি মাংস। গাহৰি মাংসখিনি আগতে বইল কৰি লোৱা আছিলে। অকণমান তেল দি ইয়াতে ভাজি ল'লোঁ। এয়া দেখিছে নহয় গাহৰি মাংস আৰু কঁঠালৰ গুটি কেঁচা কঁঠাল হয়, তো আমি খোৱা নাছিলোঁ, কিন্তু পকি যোৱাৰ কাৰণে আমি এটা গুটিকেইটা উলিয়াই লৈছোঁ। এতিয়া ক'লা কচু, গাহৰি মাংস আৰু কঁঠালৰ গুটি, এয়া ইয়াতে আদা নহৰু পেষ্ট দি পেলাই জিৰা অকণমান দি ভাজি লৈ এয়া ক'লা কচুখিনি আগতে বইল কৰি লৈ থৈ দিয়া আছিলে, ইয়াতে আমি এতিয়া মিক্স কৰি দিলোঁ। মিক্স কৰি ধুনীয়াকৈ ভাজি লৈ অকণমান শুকোৱাকৈ ল'লে হৈ যাব। এয়া অকণমান শুকাই যোৱাৰ লগে লগে নুমাই লৈ আমি এয়া পৰিৱেশন কৰিলোঁ। তাৰপিছত আবেলি এয়া মইনা বোলে অকণমান বাহিৰলৈ যায়, তো ওচৰতে আমাৰ এইখিনিতে বৌদ্ধ মন্দিৰ এখন আছে। বহুত দিনৰ পৰা শুনি আছিলোঁ যে বৌদ্ধ মন্দিৰ আছে, আমি ফুৰিবলৈ যাম, কিন্তু আহিবৰ কাৰণে আজৰিয়ে নহয়। চাওকচোন ঠাইখিনি কিমান যে ধুনীয়া। ইয়াতে চিৰিবিলাক পাতলকৈ দিছে, বেছি ওখ নহয়, খোজকাঢ়িব ইমান কষ্ট নহয়, আপোনালোকে আহিব পাৰিব। মাজে সময়ে ধৰ্মীয় অনুষ্ঠানবোৰত গৈ পেলাই খুব ভাল লাগে। আপোনালোকেও যাবচোন, মনবিলাক চাব বহুত পাতল হৈ যায়। এনেকৈ ভিতৰত গৈ পালোঁ। ভিতৰত গৈ চাওঁ তেনেকৈ ইমান ধুনীয়া। ভিতৰত প্ৰথমে আমি প্ৰৱেশ কৰিব অকণমান সংকোচবোধ হৈছিলে, কিয়নো আমি মাছে হয় দগজি খাই গ'লোঁ। তাৰপিছত তাতে ক'লে যে নাই, আমাৰ একো বাধা নাই, যিকোনো খাব পাৰি। তো আমি ভিতৰলৈ সোমাই গ'লোঁ। আমাৰ মইনাই দেখিছে ন, টেবুলৰ তলত গৈ সোমাই গৈছে। আমি ধুনীয়াকৈ বহিলোঁ, দেউৰ লগত কথা পাতিলোঁ, বহুত কিবা কিবি কৈছে মইনাৰ কথা, তেনেকৈ বহুত কিবা কিবি সুধিলে, তাইৰ ডেট অফ বাৰ্থটো অকণমান চাই দিলে। মন্দিৰৰ ভিতৰভাগ বহুত চাফ চিকুণকৈ ৰাখে। ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় জনাব। আজিলৈ আহিছোঁ।